নমস্কাৰ ব্ৰিলিয়ান্ট ষ্টাডি চেণ্টাৰলৈ তোমালোকক মই ৰূপমে স্বাগতম জনাইছো। আজি আমি স্থানাংক জ্যামিতিৰ অনুশীলনী 7.1 ৰ 3 নম্বৰ অংকটো আৰম্ভ কৰিম। আমি যোৱা ভিডিঅ'টোত তোমালোকক 1 আৰু 2 এই কেইটা অংক দিয়া হৈছিলে। ভিডিঅ' 1 ত দিয়া হৈছিলে, 2 দিয়া হৈছিলে, 3 তো দিয়া হৈছিলে। গতিকে তোমালোকক যিখিনি দিয়া হৈছে তোমালোকে ভালদৰে চাই লিখি ল'বা। আজি আমি অনুশীলনী 7.2 3 নম্বৰ অংকটো কৰিম। 3 4টো তোমালোকে ঘৰত চেষ্টা কৰিবা, নোৱাৰিলে ক'বা কৰি দিম। আৰু 6 অংক কটা আজি আমি কৰিম। চাবা এতিয়া আমি প্ৰথমতে কি দিয়া আছে, এই তিনিটা বিন্দু কেইটা ইমান বিন্দু কেইটা একৰেখীয় হয়নে নিৰ্ণয় কৰা, হয়নে? এইখিনি দিয়া আছে। গতিকে সেইদিনা আমি এটা পাঠভিত্তিক নাছিলে এই অংকটো, কিন্তু এনেকুৱা আছিলে। কিন্তু সেইটো অংকত কি পাইছিলো, আমি একৰেখীয় হয়নে আমি পাইছিলো। একৰেখীয় হোৱা আছিলে। এইটোত বাৰু হয়নে নহয় চাম। যদিও একৰেখীয় নহয়, আমি একৰেখীয় বুলি ভাবি লৈ এইডাল ৰেখা আমি আঁকিম। এইটো এ বুলি ধৰিম, এইটো বি বুলি ধৰিম, এইটো আমি চি বুলি ধৰিম, হয়নে? এতিয়া এ বিন্দুটো আমি কি আছিলে, 1 5 আছিলে, বি টো নো কি 2 3 আৰু চি টো -2 -11 এইটো আছিলে। হল এতিয়া আমি এইখিনি ধৰিলো দেই, ধৰা হল। তোমালোকে সলিউশন বুলি লিখিব পাৰা, সমাধান ধৰা হল। কি ধৰা হল, বিন্দু তিনিটা ক্ৰমে, বিন্দু তিনিটা ক্ৰমে কি, এ মানে 1 5, বি মানে 2 3 আৰু চি মানে কি আছিলে, -2 -11। এইখিনি তোমালোকে ধৰি ল'বা। যেহেতু আমি এ বিৰ মাজৰ দূৰত্ব উলিয়াম, তাৰপিছত বি চিৰ মাজৰ দূৰত্ব উলিয়াম, হয়নে? প্ৰথমতে এ বি টো উলিয়াই ল'ম, তাৰপিছত বি চি উলিয়াই ল'ম, তাৰপিছত এ চি উলিয়াই ল'ম। হ'ব? ঠিক এনেকৈ আমি মানবোৰ উলিয়াই ল'ম। প্ৰথমতে আমাৰ উদ্দেশ্য দূৰত্বৰ সূত্ৰ। গতিকে আমি কি লিখিম, এতিয়া লিখিম কি, দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি পাওঁ। কিনো পাওঁ চাওঁ বাৰু। এ বি মানে কি, সূত্ৰটো বহাই দিয়া, x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ। হলনে? গতিকে এইখিনি হৈ গ'ল। তেতিয়া আমি কি লিখিম, এ মানে কি, এ মানে লিখিলো 1 5, এতিয়া x1 মানে 1, y1 মানে 5 হোল। বি মানে নো কি, 2 3, x2 মানে 2, y2 মানে 3। হলনে? হৈ গ'ল। গতিকে মানবোৰ বহাই দিয়া তোমালোকে। এ বি গতিকে কি হ'ব, 2 - 1 হোল স্কয়াৰ প্লাস y2 মানে কি, 3 - 5, হয়নে? 3 - 5 হোল স্কয়াৰ। এইখিনি তোমালোকে কৰি দিয়া। 1 স্কয়াৰ প্লাস ডাঙৰ ইকাৰ লগত মাইনাস আছে, মাইনাস কমন, 5 ৰ পৰা 3 গলে 2 হোল স্কয়াৰ। হলনে? হৈ গ'ল। ঠিক আমি এইখিনি নালাগে মুছি দিয়া। ইয়াৰ পিছত আমি কি কৰিম নো? ইয়াৰ পিছত আমাৰ আছে মানবোৰ উলিয়া। 1 প্লাস স্কয়াৰ 1 এ স্কয়াৰ আছে, মাইনাস নোৱা প্লাস হৈ যাব, হয়নে? 2 2 4 5 গতিকে আমি পালো এ বি মানে কি পালো, √5 পাই গলো। এতিয়া কি উলিয়াব লাগিব এ বিৰ পিছত, বি চি, হয়নে? বি চি লিখা, বি চি সূত্ৰটো লিখি দিবা। যদি মনত নোৱাৰা লিখি দিবা, পিছত মনত থাকিলে সূত্ৰটো নিলিখাকৈ ডাইৰেক্ট মানবোৰ বহাই দিলে হ'ব। হ'বনে বাৰু? হ'ব। এতিয়া চোৱা, x2 ইয়াতো লিখি দিবা তোমালোকে। ইয়াতনো কি লিখিম, ইয়াত বি
2 3 আৰু c -2 -11 x1 মানে 2 y1 মানে 3 হল নে x2 মানে -2 y2 মানে -11 ওয়াই দিয়া গতিকে -2 -2 হোল স্কয়ার মানবোৰ বহাইছো দেই -11 -1 মানে 3 হোল স্কয়ার পালানে পাই গলো সোয়াতে -2 মিলে কি হৈ যাব -4 হোল স্কয়ার -11 -3 মিলে কি হৈ গল -14 হোল স্কয়ার মান কিনলে কি দিয়া মাই স্কয়ার থাকিলে -2 প্লাস হৈ যায় না মাইনাসে মাইনাসে প্লাস 4 গুণ হল এতিয়া তো প্লাস যাব আৰু 14 গুণ কি হৈ গল হলনে গতিকে এইখিনি মান তোমালোকে লিখি লোৱা যোগ কৰি দিবা দে 6 plus 6 to 1 কেৰি 9 9 10 11 equal 2 200 কি গল 12 হৈ গল এই 212 টুক তুমি সুতি হৰণ 106253 এইখিনি লিখি লবা এনেকৈ হল গতিকে আমি গম পালো ইয়াত 2 আছে দুটা মানে 2 স্কয়ার আৰু 53 অকলে আছে দুটাৰ ভিতৰত স্কয়ার থাকিলে ইলাই আহা আছিল ইমান হৈ গলে এক BC মানে 2 √53 হলনে আমি ইয়াৰ মান পাই গলো ইয়াৰ পিছত আমাৰ কি আছে AC মান কি বাৰু ইয়াত লিখি লবা আৰু বুলি লিখিবা পাৰো দে আৰু এখন আৰু আছে AC মানে কি AC ৰ মানটো এটা লিখি দিবা পাৰা তোমালোকৰ সুবিধাৰ কাৰণে এইখিনি লিখি লবা C মানে -2 -11 x1 মানে কি পালো x1 মানে আমি কি পালো 1 পালো y1 মানে 5 x2 মানে -2 y2 মানে -11 হল নে হৈ গল গতিকে x2 মান কি বহাই দি মান সূত্ৰটো বহাই দিব পাৰো দে সূত্ৰ মনত নাথাকিলে এনে প্ৰবলেম নহয় তেতিয়া মনত থাকি থাকা এনেকৈ যদি মনত ডাইৰেক্ট লিখিব পাৰিবা পিছত x2 - x1 মানে -2 - 1 -2 - 1 হোল স্কয়ার ঠিক আছে x2 আৰু x1 ৰ মান জাস্ট বহাই দিছো কেৱল বেলেগ একো কৰা নাই হোল স্কয়ার পালানে পাই গলো -3 হোল স্কয়ার আৰু দুটা আংকেলৰ মাইনাসে মাইনাস কমন এইকাৰটো যোগ ইয়াতো তেনেকুৱা হ'ব -16 হোল স্কয়ার হৈ গল আমি এখনি পাই গলো হয়নে ঠিক আছে বাৰু ঠিক আছে গুড -3 হোল স্কয়ার মানে কি 9 আৰু হল গুণ কি 256 মাইনাস টু নোৱা হৈ গল মাইনাসে মাইনাসে প্লাস এইবাৰ ইয়াৰ কি যোগ কৰি দিয়া 9 6 15 1 1 আহিল 6 আৰু 3 হলনে 3 2 2 হৈ গল আৰু এটো 6 হলনে 1 6 হৈ গল এতিয়া চোৱা আমি কি পালো শেষত AC ৰ মান কি পালো √265 হৈ যাব √2 এটো পাছেদি হৰণ গলে অনলাইন আহে আৰু ইয়াতে থাকিব হল এটা কি আমি দেখা পালো ইয়াৰ পৰা আমি কি দেখা পালো আমি দেখা গল যে AB যোগ BC not equal AC ঠিক আছে AB আৰু BC তুমি যোগ কৰি দিবা AC সমান নহব হবনে তাৰ পিছত কি আমি যদি এনেকৈ হ'ব পাৰে নেকি ইয়াৰ পিছত সাপোজ A মাজত C টো আনিলো সাইডত B টো দিলো এতিয়া সমান হ'ব পাৰে নেকি AC যোগ BC সমান AB হ'ব পাৰে নেকি এনেকৈতো নোৱাৰে হয়নে AC যোগ BC not equal AB হ'ব পাৰে কেনেকৈ নোৱাৰে চাবা
নোৱাৰে এনেকৈ আৰু যদি আমি এবাৰ বি বহল এবাৰ মাজত যদি এ টো দিয়া যায় তেতিয়া কি হ'ব ইয়াত বি আহিব ইয়াত কি হ'ব সি এইবাৰ হ'ব নেকি এইবাৰ হ'ব এ বি যোগ এটি প্ৰথমতে আমি প্ৰথমবাৰ এটি দ্বিতীয়বাৰত এটি তৃতীয়বাৰত আমি লিখিছো দেই এইখিনি জাষ্ট পৰীক্ষাত দিব নালাগে তোমালোকে জাষ্ট নিজৰ কাৰণে দিছো এ বি যোগ এ চি নট ইকুৱেল এ বি আৰু এ চি যোগ হলেতো আমি কোনো সৈতে বি চি নাপাম বি চিটো হ'ব নোৱাৰে নট ইকুৱেল 0 গতিকে এইখিনি আমি পাই গলো গতিকে আমি কি লিখিম এতেকে এ বি আৰু চি বিন্দু তিনিটা কি বিন্দু তিনিটা কি এক ৰেখীয় নহয় হৈ গল আমাক এইটো কি কৰিব দিছিলে প্ৰমাণ নে হৈ গল আমাৰ গতিকে একৰেখীয় নহয় আমি দেখুৱা হৈ গল এইখিনি একৰেখীয় হয়নে সুধিছিলে গতিকে একৰেখীয় নহয় আমি পাই গলো তোমালোকে এইদৰে আমি এনেকুৱা অংক এটা কৰিছিলো আগতে হয়নে হয় এইবাৰ আমি 4 নম্বৰ অংকটো চাম 3টো হৈ গল আমাৰ 4টো কি দিয়া আছে চোৱা ইমান আৰু ইমান বিন্দু কেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় নে নহয় পৰীক্ষা কৰা হয়নে গতিকে আমি এইটো পৰীক্ষা কৰিব লাগে যেটো পৰীক্ষা কৰিব দিছে গতিকে প্ৰমাণে হ'ব সমদ্বিবাহু ত্ৰিভুজ সমদ্বিবাহু হলে দুটা বাহু সমান হয়নে যিকোনো দুটা বাহু ইয়াৰ সমান হ'ব লাগিব কি দুটা বাহু সমানটো আমি নাজানো গতিকে আমি এ বিৰ মান উলিয়াম বি চিৰ মান উলিয়াম এ চিৰ মান উলিয়াম হয়নে যিটো তিনিটা আমি এনেকৈ উলিয়াই যাম গতিকে এ বিৰ মান উলিয়াম এটা ত্ৰিভুজৰ জীৱৰ ত্ৰিভুজৰ দুটা বাহু সমান তাক আমি সমদ্বিবাহু ত্ৰিভুজ কোৱাছো গতিকে আমি গম পালো যে ইয়াৰ এ বি এটা ত্ৰিভুজ আৰু এইটো কোন দুটা বাহু সমান এতিয়ালৈ নাজানো আমি এ বিৰ মান উলিয়াম বি চি আৰু এ চি গতিকে আমি যেহেতু তিনিটা শীৰ্ষবিন্দু এ বি চি গতিকে আমি শীৰ্ষবিন্দু কেইটা ধৰি লম হয়নে ধৰা হ'ল প্ৰদত্ত শীৰ্ষ বিন্দু তিনিটা ক্ৰমে কি a মানে 5 minus 2 comma b মানে 6 4 আৰু c মানে কি 7 minus comma minus 2 হৈ গল প্ৰথমতে আমি এতিয়া দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি এতিয়া আগৰ নিচিনা একে এতিয়া দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি পাও দূৰত্ব প্ৰয়োগ কৰি পাও কি পাও এ বি সমান √r x2 - x1 whole square plus y2 - y1 whole square হলনে গতিকে আগৰ নিচিনা তোমালোকে ইয়াত বহাই লবা a মানে কি 5 - 2 এটি x1 y1 মানে -2 হৈ গল b মানে কি আছিলে 6 4 x2 মানে 6 y2 মানে কি 4 হলনে হৈ গল ঠিক আমি এখিনি পাই গলো এতিয়া মানবোৰ বহাই দিয়া ধুনীয়াকৈ বহাই দিয়া 6 - 5 whole square y2 মানে 4 minus -2 4 minus -2 হয়নে 4 minus -2 এটো মাইনাস আছে আৰু y1 মানে -2 whole square হৈ গল আমাৰ হৈ গল মাওকা এখিনি নিশ্চয় বুজি পাই আছা চিত্ৰটোত মানবোৰ বহাই দিলে ইয়াত 5 - 2 আৰু ইয়াত কি 6 4 c মানে 7 - 2 গতিকে আমি বিন্দু কেইটা তা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় নহয় দেখুৱাব লাগে হয়নে গতিকে এতিয়া তোমালোকে লিখিলা 6 - 5 মানে কি 1 স্কয়াৰ 4 এখন লিখি দিও দিয়া
ব্ৰেকেট মানে পূৰণ মাইনাছ মাইনাছ প্লাছ 2 হোল স্কুৱেৰ হয়নে লিখা 1 স্কুৱেৰ মানে 1 6 প্লাছ 2 কি হ'ব 4 প্লাছ 2 6 স্কুৱেৰ 4 প্লাছ 2 6 স্কুৱেৰ 6 স্কুৱেৰ মানে 6 গুণ 37 হ'ল নে বাৰু হ'ল তাৰপিছতনো কি আছিলে 37 হৈ যাব না দুটা যোগ কৰি দিলে আকৌ গতিকে আমি a বিৰ মান পালো ইয়াত লিখি লবা a বিৰ মান √37 পালো ইয়াৰ পিছত bc উলিয়াম ac উলিয়াম হ'ব এতিয়া আকৌ কি আছে আকৌ আৰু আছে নহয় bc উলিয়াব আছে আমাৰ bc মানে সূত্ৰটো বহাই দিয়া x2 minus x1 whole square y2 minus y1 whole square হয়নে কি সুন্দৰ হয়নে x2 মানে কি আছিলে বাৰু ইয়াত লিখিব লিখিলা b মানে কি 6 4 x1 মানে 6 y1 মানে 4 c মানে 7 minus 2 হয়নে 7 minus 2 গতিকে x2 মানে 7 y2 মানে minus 2 তোমালোকে এইখিনি পালা 7 minus x1 মানে 6 whole square plus y2 মানে কি আছিলে -2 minus y1 মানে 4 whole square তোমালোকে এইখিনি পালো 7 minus 6 মানে 1 square plus -2 minus 4 কিনো দুটা অংকৰ মাইনাস সংখ্যা দুটা যোগ 6 স্কয়াৰ হয় না দুটা অংকৰ মাইনাস থাকিলে মাইনাস কমন আৰু সংখ্যা দুটা ধুনিয়াকৈ যোগ 6 এইখিনিও আমি পাই গলো ইয়াৰ পিছতনো কি হয় 1 স্কয়াৰ মানে 1 একে -6 হোল স্কয়াৰ মানে কি হ'ব নো 36 হ'ল নে গতিকে আমি ইয়াৰ যোগ কৰিলে 37 এটো হ'ব আকৌ এটো কিহৰ নো BC হাও দুটাটো একে হৈ গল AB আৰু BC 37 √37 ইটো √37 আৰু AC উলিয়ালে হ'ব গতিকে আমি এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু সমান হলে ত্ৰিভুজটো আমি কি বুলি কোৱা আছিলো সমদ্বিবাহু ত্ৰিভুজ গতিকে দেখা গল যে ডাইৰেক্ট আৰাম মূল্য দেখা গল যে ত্রিভুজ ABC হয় না ত্রিভুজ ABC কি বা ABC ত্রিভুজ বা ত্রিভুজ ABC কি AB সমান BC এই দুটা বাহু সমান গতিকে AB সমান BC হলে কি গতিকে ত্রিভুজ ABC এটা সমদ্বিবাহু ত্রিভুজ প্রমাণিত হৈ গল রুট তোমালোকে এনেদৰে পালা হয় না পালো যে তোমালোকে দেখিলা কি ধুনিয়া হৈ গল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি আজি 2 আৰু 3 আৰু 4 অংকটো কৰিলো ভিডিওটো বেছি লম্বা কৰা নাই গতিকে দীঘল হলে অলপ অসুবিধা হয় ধৈৰ্য নোহোৱা হৈ পৰে তোমালোকৰ গম পাইছো গতিকে যে নহওক বাৰু আমি ইয়াৰ পিছত 6 নম্বৰৰ 3টা অংক আছে তাৰ 3টাৰ মই পাৰিলে দুটা কৰি দিম আৰু যদি হয় এটা কৰি দিম বাকি যিবোৰ আছে পিছৰ পিনে এইবোৰ আমি ইয়াৰ পিছৰ ভিডিওবোৰত কৰিম ঠিক আছে এতিয়া আমি 6 ইয়াৰ পিছৰ ভিডিওটোত 6 যিকোনো এটা কৰিম বাকি দুটা নিয়ম মই কৈ দিম কেনেকুৱা হয় তোমালোকে ভালদৰে এইখিনি লিখিবা হ'ব বাৰু থ্যাংক ইউ